ক'বলৈ গ'লে এক ধৰণে বিৰক্ত হৈছোঁ এই গৌৰৱ গগৈৰ প্ৰসংগটো ইমান মানে কথাবিলাক পাতি থকা হৈছে সন্দেহৰ ভিত্তিত কোনোবা মানুহক দোষী সাব্যস্ত কৰিব পৰা নাযায় আমাৰ ভাৰতীয় শাসন ব্যৱস্থাৰ এইটো নিয়ম গৌৰৱ গগৈক আপুনি সন্দেহ কৰিছে যদি গৌৰৱ গগৈ অপৰাধী তেতিয়াহ'লে গৌৰৱ গগৈক আপুনি এৰেষ্ট কৰক যদি গৌৰৱ গগৈৰ পত্নী অপৰাধী আইএছআইৰ লগত সম্পৰ্ক থকাৰ প্ৰমাণ আছে আপুনি এৰেষ্ট কৰক কিন্তু তেওঁৰ ওপৰত অভিযোগ কেৱল কৰি আপুনি টিভিৰ মানে ষ্টুডিঅ' আৰু যদি ছ'চিয়েল মিডিয়া গৰম কৰাটোৱে আপোনাৰ উদ্দেশ্য হয় তেতিয়াহ'লে আপুনি সঠিক ৰাস্তাত নাই আমি সাধাৰণ মানুহ হিচাপে এই কথাটোত কনভিন্স হোৱা নাই যে যিটো কথা ভাৰতবৰ্ষৰ চোৰাংচোৱা সংস্থাসমূহে গম পোৱা নাই তেওঁলোকে কগনিজেন্স লোৱা নাই ভাৰতৰ গৃহ মন্ত্ৰণালয়ে কগনিজেন্স লোৱা নাই আৰ্মিয়ে লোৱা নাই ডিফেন্সৰ অন্যান্য প্ৰতিষ্ঠানবিলাকে লোৱা নাই সেইটো আপুনি অসমৰ মুখ্যমন্ত্ৰীয়ে কগনিজেন্স লৈছে পুলিচক দি পেলাই কেছ ৰেজিষ্টাৰ কৰিছে অসমৰ পুলিচে গৈ পাকিস্তানৰ মানুহক আপুনি এৰেষ্ট কৰি আনিব পাৰিব সেইটো আমি নাভাবো দুই আপুনি গৌৰৱ গগৈৰ বিৰুদ্ধে কিয় গোচৰ ৰুজু কৰোৱা নাই আপুনি এলিজাবেথৰ এগেইনষ্টত কিয় গোচৰ ৰুজু কৰা নাই গতিকে এইবিলাক কেৱল জনসাধাৰণৰ মানুহৰ সময় নষ্ট কৰিবৰ কাৰণে এটা উলিয়াই দিয়া এটা বিষয় এই বিষয়টোক আমি গুৰুত্ব দিব খোজা নাই এটা আপোনাৰ উত্তৰটোলৈ আহোঁ বিচাৰটো ৰাইজে কৰিব আইএছআই বিষয় হলে কিয় বিৰক্ত হয় আপোনালোকে মই আপোনাৰ কথা উল্টাকে কথা আজি সুধো যদি ভৱিষ্যতে মই ধৰি লওঁ তদন্ত মানে আপুনি এইটো ক'ব খুজিছে নেকি যে আপুনি মই এইটো কোৱা নাই মই এইকাৰণে আপুনি ক্লিয়াৰ কৰি দিব মই ধৰি ল'লো তদন্ত হ'ল এছআইটি গঠন হৈছে তদন্ত নিয়ম নীতি মতে ল উত্তৰে হ'ব একদম তদন্ত হৈ কাইলৈ যদি 2 বছৰ 3 বছৰ পাছত দোষী সাব্যস্ত হয় আপুনি আকৌ তেতিয়া স্বীকাৰ কৰিব নাই যে এই আপুনি যে আজি নালাগে বুলি কোৱাটো ভুল হৈছে তদন্ত কৰিব নালাগে আপুনি আপোনাৰ মতে কি আমি তদন্ত কৰিব নালাগে উত্তৰ দিলোঁ ভুৱন পেগু ডাঙৰীয়া এগৰাকী অভিজ্ঞ বিধায়ক বিধানসভাৰ আৰু অসমৰ ভাৰতৰ আইন কানুন সম্পৰ্কে তেখেতৰ সম্পূৰ্ণ জ্ঞান আছে বুলি আমাৰ ধাৰণা আৰু আমি দেখি আহিছোঁ আইনত এটা বস্তু আছে প্লেচ অফ অকাৰেন্সটো কি অসমৰ সীমাৰ ভিতৰত যদি হয় এইটো অসম পুলিচৰ দায়িত্ব প্লেচ অফ অকাৰেন্স কৰ পাকিস্তানত আমাৰ অসম পুলিচে পাকিস্তানত গৈ কেনেকৈ ইনভেষ্টিগেশ্যন কৰিব অসম পুলিচে ইণ্টাৰপলৰ দায়িত্ব কেতিয়া পালে এই কথাবিলাক আপুনি মানে ৰাইজে নুবুজা বুলি ভাবি ৰাইজক বিভ্ৰান্ত কৰিব খুজিলেই সমস্যাৰ সৃষ্টি হয় এতিয়া আপোনাৰ প্ৰশ্নটো উত্তৰ দিওঁ কনস্পিৰেচি প্লেচ অফ অকাৰেন্স নাচাইটো উত্তৰ দিওঁ কনস্পিৰেচি হয় place of occurrence is on constitution Pakistan High Commission is also the place of occurrence গৃহ মন্ত্ৰণালয়ে ক'ত ভাৰতবৰ্ষৰ গৃহমন্ত্ৰী অমিত শ্বাহে কি কৰি আছে প্ৰতিৰক্ষা মন্ত্ৰী কি কৰি আছে ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী কি কৰি আছে নহয় এইবিলাক কৈ আপোনালোকে ৰাইজক বিভ্ৰান্ত নকৰিব এইবোৰ কথা ক'লে আকৌ ৰাইজক একদম বিভ্ৰান্ত কৰিছে আপোনালোকে চিৰিয়াছ কথা এটা কৈছে মানে এখেতে কথাটো ৰাইজক কওকচোন যে ইণ্টেলিজেন্সে এই কথা এষাৰ নাজানে এই বুলি আপুনি কেনেকৈ গম পালে ইণ্টেলিজেন্সৰ আপুনি ৰিপ্ৰেজেণ্টেটিভ নেকি আপুনি ইণ্টেলিজেন্সে শুনক কিবা এটা যেতিয়া প্ৰচেছ কৰিব সম্পূৰ্ণ তথ্য পাতি লোৱাৰ পিছতহে ইণ্টেলিজেন্স আহে আৰু ৰৰ কথাটো হৈছে ফৰেন কাণ্ট্ৰি ফৰেন এজেঞ্চিবিলাকে ফৰেন কোম্পানীবিলাকে বা কোনোবা ফৰেনাৰ্ছে আহি যদি কিবা বেয়া কাম কৰে তেওঁলোকে কেছ ৰুজু নকৰে তেওঁলোকে শেষ কৰিব লাগিব মোক সেই ইনফৰমেশ্যনটো তেওঁলোকে এপ্ৰপ্ৰিয়েট অথৰিটিক জনাই দিয়ে এতিয়া এই কথাটো নাজানে বুলি আপুনি ভিতৰত মুখ্যমন্ত্ৰী হয় আপুনি ক্লাইভ বুলি মানুহ এজনে এখন হেৰি লিখিছে এটা প্ৰবন্ধ ডিউটি অফ ডাউট পৃথিৱীখন প্ৰথমতে চেপেটা বুলি কৈছিল সন্দেহ কৰিলে তাৰপিছত আহিল কণীৰ নিচিনা সন্দেহ কৰিলে সমধিৰে দিয়াৰ নিচিনা এইটো এতিয়া সন্দেহ কৰি ৰিচাৰ্চ চলি আছে আপুনি সন্দেহ কৰাৰ কাৰণে আপুনি কিয় বেয়া পাইছে সন্দেহ কৰিছে সপ্তাহ জুৰি চলি আছে এটা প্ৰশ্নৰ উত্তৰ সঠিক আপুনি মোক ক'ব
যাবলৈ নিদিলে আপোনাৰ লোকচান মই আপোনাক কৈছো ৰাইজৰ লোকচান উত্তৰটো দিওঁ শুনক আপোনালোক শাসক দলৰ নাই নাই শুনি লওক না উত্তৰটো আপুনি অধৈৰ্য কি হৈছে শুনি লওক উত্তৰটো শুনিলো নহয় মই আপোনাৰ আপুনি কৈছে ইণ্টেলিজেন্সে একো কৰা নাই এতিয়া জয়নাথ শৰ্মা ডাঙৰীয়া যদি ভাবে কথাটো বক্তব্য এটা ৰায় তেতিয়াহ'লে উপায় নাই শুনক 10 বছৰলৈ বহি আছে এই ৰ'বহে উত্তৰটো দিব 10 বছৰ নহয় প্লিজ উত্তৰটো দিয়ক নহয় কেতিয়াবা 12 বছৰ 20 বছৰ ল'ব পাৰে শৰ্মা ডাঙৰীয়া আপুনি জ্যেষ্ঠ বিধায়ক আপুনি জ্যেষ্ঠ নেতা আপুনি প্ৰশ্ন কৰিছে মই উত্তৰ দিছো শুনক না আপুনি ইণ্টেলিজেন্সৰ ভিতৰত কথা কেনেকৈ জানিলে ৰ'ব মই এনেকুৱাও নাই মই কৈ আছো যে আপোনালোকে সন্দেহ কৰিছে এই সন্দেহৰ কথাটো ভাৰতৰ গৃহমন্ত্ৰীয়ে সংসদত কিয় ক'ব নোৱাৰে যে গৌৰৱ গগৈ পাকিস্তানৰ এজেণ্ট কিয় ভাৰতবৰ্ষৰ গৃহমন্ত্ৰীয়ে উত্তৰ দিয়ক পাব্লিকৰ সময়টো নষ্ট কৰিছে বিজেপিয়ে পাব্লিকৰ সময় নষ্ট কৰিছে এটা মই বিৰতি লৈ লৈছো বিৰতিৰ পিছত মই আলোচনালৈ মই এটা বিৰতি লৈছো গোটেই বিষয়টো সন্দৰ্ভত আমি শেষলৈ আহিছো কনক্লুডিং ৰিমাৰ্ক বুলিও আপুনি ক'ব পাৰে ন ইছ্যু আহিছে তাৰ মাজত গৌৰৱ গগৈ এটা অন্যতম ইছ্যু হ'ল আৰু এই ইছ্যুটো আমি ভাবোঁ যে এটা সঠিক দিশত আগবাঢ়িব তদন্ত প্ৰক্ৰিয়া যিহেতু আগবাঢ়িছে কিন্তু এই গোটেই বিষয়টোক লৈ বিজেপিও ৰাজনৈতিক লাভৰ চেষ্টা কৰিবই বিজেপি ৰাজনৈতিক দল আৰু কংগ্ৰেছেও ৰাজনৈতিক লাভ চেষ্টা কৰিবই তেওঁলোকৰ ৰাজনৈতিক দল গতিকে মাজত থাকিল আপুনি মই হয় গতিকে গতিকে আমি ৰাইজ বুলিয়ে ধৰিছো আপোনাকো মই ৰাইজৰ মাজতে লৈছো আচ্ছা ঠিক আছে আমি বিধায়ক নহয় আপোনালোকৰ নিচিনা ৰাইজ আচ্ছা ঠিক আছে কওক আপুনি ক'ব মই যিটো কথা মানে ক'ব খুজিছিলো থাকি গ'ল যে আমি ক'ব বিচাৰিছিলো যদি এনেকুৱা কিবা হৈছে নহৈছে আমি নাজানো আৰু আমি গৌৰৱ গগৈ ডাঙৰীয়াৰ ৰিপ্ৰেজেণ্টেটিভ নহয় বা মুখ্যমন্ত্ৰী মহোদয় আমাৰ শত্ৰু নহয় বা গৌৰৱ গগৈ আমাৰ একেবাৰে পৰম মিত্ৰ নহয় এনেকুৱা নহয় তেখেতো এগৰাকী জনপ্ৰতিনিধি এখেতো জনপ্ৰতিনিধি আমি ৰাইজ হিচাপে আমাৰ অধিকাৰ আছে তেওঁলোক আমাৰ ৰিপ্ৰেজেণ্টেটিভ গতিকে তেওঁলোকৰ সম্পৰ্কত কথা বতৰা আৰু পাব্লিক ডমেইনৰ সময় নষ্ট হ'ব নালাগে মূল বিষয়বিলাকৰ ওপৰত কাম হ'ব লাগে এতিয়া কথাটো হৈছে আমি কৈছিলোঁ যে সন্দেহৰ ভিত্তিত যদি যিটো কথা আমাৰ জ্যেষ্ঠ বিধায়ক দুগৰাকীয়ে কৈ আছে যে সন্দেহৰ ভিত্তিত তেখেতসকলে প্ৰশ্ন কৰিছে সন্দেহৰ ভিত্তিততো বহুত কথা আমি অসমৰ মাননীয় মুখ্যমন্ত্ৰী সম্পৰ্কত কওঁ বিভিন্ন ৰাজনৈতিক নেতা সম্পৰ্কত কওঁ মানে মুখ্যমন্ত্ৰী সম্পৰ্কত অসংখ্য ধৰণৰ অভিযোগ আছে এই সন্দেহ অভিযোগবিলাক সত্য হয় বুলি কওক যদি সন্দেহৰ ভিত্তিত গৌৰৱ গগৈৰ অভিযোগটো সত্য গতিকে এইবিলাক কথা কৈ পাব্লিকৰ সময় নষ্ট তেখেতসকলে কৰিছে বুলি আমি ভাবোঁ এতিয়া যিটো কথা মানে মূল কথাটো আপুনি যিটো প্ৰশ্ন কৰিছে অথনি মোক উত্তৰটো দিয়া নহ'ল ডাইভাৰ্ট হৈ গ'ল সেইটো হ'ল যে APSCৰ ৰিপৰ্ট মানে বিপ্লৱ শৰ্মা কমিটিৰ ৰিপৰ্ট লে কৰিছে এছেম্বলিত আমি ৱেলকাম কৰিছোঁ ভাল কথা আৰু তাত বহুত কথা তথ্য ওলাই আহিছে কিন্তু ইমান দিনে আমি যিবোৰ কথা শুনি আহিছিলোঁ যে ৰাকেশ পালৰ পত্নীৰ ফ্লেটত এখন ডায়েৰী ওলাইছিলে আৰু সেই ডায়েৰীত অসমৰ নামেই কৈ দিছোঁ অসমৰ বৰ্তমানৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নাম থকা বুলিও বাতৰি কাকতত আজি ছ'চিয়েল মিডিয়াত সেই বাতৰিটো স্ক্ৰীনশ্বটটো একেবাৰে মানে হেৰি হৈছে ভাইৰেল হৈছে ৰাকেশ পালৰ এই গোটেই প্ৰক্ৰিয়াটোত মানে আমাৰ বিপ্লৱ শৰ্মাৰ এই গোটেই ইনকুৱাৰীটোত কোনো মানুহে এই কথাটো নকলেনে বা বিপ্লৱ শৰ্মা ডাঙৰীয়াই সেই বাতৰিটো নেদেখিলেনে চকুত নপৰিলেনে এইটো আমি কথাটো বুজি পোৱা নাই গুৰুজ্যোতি দাস বিধানসভাৰ বিধায়ক মানে মঙলদৈৰ বিধায়ক আছিলে তেখেতৰ পৰিয়ালৰ 9জন মানুহে চাকৰি পোৱা বুলি সেই সময়ত ওলাইছিলে মানুহ এৰেষ্টলৈকে হৈছিলে এইবিলাক কথা গায়ব হৈ গ'ল যিসকল মানুহ কংগ্ৰেছৰ পৰা বিজেপিলৈ আহিল সেইসকলৰ মানুহৰ একো মানে ভূমিকা সেই সময়ত সেই কেলেংকাৰীটোত নাছিল নেকি যি সময়ত কেলেংকাৰীটো হৈছিল 2013 চনত সেই সময়ত বৰ্তমানৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া দেখোন সেই সময়ৰ কংগ্ৰেছৰ মন্ত্ৰীসভাত ডি ফেক্টো চিফ মিনিষ্টাৰ তেখেতৰ একো কণ্ট্ৰিবিউশ্যনে নাছিল নে তাতকৈ ডাঙৰ কথা এটা মই আপোনাক কওঁ আপুনি আপোনাৰ ৰেকৰ্ড বিচাৰক এক ধৰণ মানে অঘোষিত মুখ্যমন্ত্ৰী আছিল 15 চনৰ 15 আগষ্টত হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছৰ পৰা ৰিজাইন কৰিছিল তাৰ আগত তেখেতৰ অঘোষিত মুখ্যমন্ত্ৰী আছিল সকলোৱে জানে 13 চনৰ কথা কৈছেতো 12 চনতে তেখেত ওলাই দিছিল নাই 12 চনত ওলাই দিয়া নাই 15 চনত তেখেতে ৰিজাইন কৰিছিল নাই 15 চনত এই পাব্লিকে কনফাৰ্ম কৰিব যদি ভুল কথা কৈছো এটা কথাটো হ'ল এই যিটো এক্সপেক্ট যে কংগ্ৰেছত থাকি যিসকল এটা সময়ত হিমন্ত বিশ্ব মানে তৰুণ গগৈ চৰকাৰৰ একেবাৰে ডাঙৰ মানুহ আছিল সেই মানুহবিলাক বিজেপিলৈ অহাৰ পিছত
এইসকলৰ কোনো ভূমিকা ঠিক আছে। এই ৰাকেশ পালৰ এই স্বাগতম জনাইছো। ইতিমধ্যে দেখা গৈছে ৰাজ্যৰ ৰাজনৈতিক প্ৰেক্ষাপট এক প্ৰকাৰ উত্তপ্ত হৈ পৰিছে। ২৬ৰ নিৰ্বাচনৰ পূৰ্বে শাসক পক্ষৰ আক্ৰমণৰ লক্ষ্য যদি কেতিয়াবা বিৰোধী আৰু বিৰোধী পক্ষইও শাসক পক্ষক নতুন নতুন ইছ্যুলৈ আক্ৰমণৰ লক্ষ্য কৰি লৈছে। প্ৰশ্ন উঠিছে যে ২৬ৰ আগতীয়া নিৰ্বাচনী আভাস এতিয়া এই ধৰণৰ পৰিৱেশে সুনিশ্চিত কৰিছে নেকি বা দেখুৱাই দিছে নেকি, সেই বিষয়ে আজি কথা পাতিম। আৰু আমাৰ লগত ষ্টুডিঅ'ত আজি কেইবাগৰাকী অতিথি উপস্থিত আছে। আমি স্বাগতম জনাইছোঁ। আমাৰ লগত কংগ্ৰেছৰ মুখপাত্ৰ পীতাম্বৰ যোশী আছে, স্বাগতম জনাইছোঁ। আমাৰ লগত অসম জাতীয় পৰিষদৰ মুখপাত্ৰ জিয়াউৰ ৰহমান আছে, স্বাগতম জনাইছোঁ। আমাৰ লগত প্ৰাক্তন মন্ত্ৰী তথা অসম গণ পৰিষদৰ উপ সভাপতি ডক্টৰ জয়নাথ শৰ্মা ডাঙৰীয়া আছে, স্বাগতম জনাইছোঁ। মই জিয়াউৰ ৰহমান ডাঙৰীয়া, প্ৰথমে আপোনাকে সুধিছোঁ যে হঠাৎ দেখা গৈছে যে শাসক পক্ষ কওক বিৰোধী পক্ষ কওক, যদিও আপুনি বিৰোধী পক্ষত আছে, মানে খুব বেছি এগ্ৰেছিভ, অসমীয়াত শব্দটো মানে ক'বলৈ অলপ দিগদাৰ লাগিছে, খুব বেছি এগ্ৰেছন দেখা গৈছে ৰাজনৈতিক নেতাসকলৰ বক্তব্যত। আৰু এনেকুৱা লাগিছে যেন আকৌ ২-৩ মাহৰ পিছতে নিৰ্বাচন আছে। এই কথাটোৱে ক'ৰবাত কোনোবাখিনিত এনেকুৱা নেকি যে বিৰোধী বেছি ষ্ট্ৰং হৈছে, সেইকাৰণে শাসক পক্ষই এতিয়াৰে পৰা বিৰোধীক টাৰ্গেট কৰি লৈছে, নে ইয়াৰ অন্তৰালত বেলেগ কিবা আছে? মানে ৰাজনীতি এগ্ৰেছিভ হ'বই লাগিব, এইটো মানে এটা পাৰ্ট, ছিষ্টেমৰ এটা পাৰ্ট। কিন্তু সমস্যাটো হৈছে ৰাজনীতি কৰিবলৈ গৈ আপুনি ৰাজ্যৰ চৰকাৰৰ যিটো মূল দায়িত্ব, ৰাজ্যৰ মূল সমস্যাসমূহ, জনসাধাৰণৰ কল্যাণ, ৰাজ্যত হৈ থকা দুৰ্নীতি, অনিয়ম, অপৰাধ, আজিকালি গুৱাহাটীত এইকেইদিনত ৰেগুলাৰ চুৰি ডকাইতিৰ খবৰ ওলাই আছে। এতিয়া আপুনি এটা ফৰ এক্সাম্পল, গুৱাহাটীত এইকেইদিন ধাৰাবাহিকভাৱে নাৰী হত্যাৰ কেইবাটাও ঘটনা ঘটি আছে, আপোনালোকে বাতৰিবোৰ দেখুৱাই আছে। অথচ আমাৰ পুলিচক এটা কামত লগাই দিয়া হৈছে পাকিস্তানৰ পৰা এজন মানুহক ধৰি আনিবৰ কাৰণে। মানে কথাবিলাক মানে হজম নোহোৱা ধৰণৰ মানে হৈ আছে। গতিকে মূল যিবোৰ ৰাজ্যৰ সমস্যা, বিয়াগুম কয়লা কেলেংকাৰী, ইমান ডাঙৰ কয়লা কেলেংকাৰী অসমত ইয়াৰ আগতে কেতিয়াও হোৱা নাছিল বুলি মানুহে কৈ আছে। কয়লা কেলেংকাৰীত একেবাৰে দিছপুৰলৈকে প্ৰত্যক্ষ সংযোগ থকাৰ ৰাজহুৱা অভিযোগ আছে, বিভিন্ন তথ্য প্ৰমাণ ওলাই আছে, আৰু চাৰ্কামষ্টেঞ্চিয়েল এভিডেঞ্চেছ বহুত আছে। চিণ্ডিকেট, মন্ত্ৰীৰ নাম চিণ্ডিকেটৰ লগত জড়িত হৈ আছে বুলি মানুহৰ টেলিফোনিক বাৰ্তালাপত ৰাজহুৱা হৈ আছে তথ্যবোৰ। সেইবোৰত চৰকাৰৰ একো মন কাণ নাই। মূল্যবৃদ্ধি, অন্যান্য সমস্যাত জনজীৱন মানে বিপন্ন হৈ পৰিছে। বিভিন্ন চৰকাৰী চাকৰিয়ালৰ সমস্যা, একেবাৰে সেই যে ক'ভিডত যিসকলক এপইণ্টমেণ্ট দিছিলে মানে পাৰ্মানেণ্ট চাকৰি দিম বুলি, সেইসকলৰ পৰা আৰম্ভ কৰি একেবাৰে ইউনিভাৰ্চিটিৰ প্ৰফেচাৰলৈকে প্ৰায় সকলোৰে চাকৰিত সমস্যা। আজি চচৰত আপুনি যাওক, দৈনিক ধৰ্ণা। এতিয়া কথাটো হ'ল চৰকাৰৰ দায়িত্ব কি, মুখ্যমন্ত্ৰীৰ দায়িত্ব কি? এইবোৰত কনচেনট্ৰেট কৰিব, এইবোৰ কাম সমাধান কৰিব। নিৰ্বাচনলৈ এতিয়া এবছৰ সময় আছে। আমি বিৰোধী পক্ষত আছোঁ, চৰকাৰ চলোৱা এটা দল আছে, তেওঁলোকৰ লগত আমি যুঁজিম, ইলেকশ্যনৰ সময়ত যুঁজিম। এতিয়াই একেবাৰে পানী ঘোলা কৰি পৰিস্থিতি এনেকুৱা কৰি থকা হৈছে যে আপুনি যদি চৰকাৰক সমালোচনা কৰিছে, তেতিয়াহ'লে আপোনাৰ ব্যক্তিগত চৰিত্ৰ হননৰ পৰ্যায়লৈকে গুচি যোৱা গৈ আছে পৰিৱেশ। এই পৰিৱেশটো কিবা মানে অলপ আচু হোৱা পৰিৱেশ নিচিনা লাগে। এই পৰিৱেশে ৰাজ্যৰ উন্নয়ন, প্ৰকৃত উন্নয়ন সাধন নকৰে। আমাৰ চৰকাৰলৈ আহ্বান, আমি এইটো বিচাৰোঁ যে আপোনালোকক যিখিনি মেণ্ডেট চৰকাৰে দিছে, 5 বছৰ দিছে, 5 বছৰ আপোনালোকে সম্পূৰ্ণ কৰিব। তাৰপিছত যদি আৰু দিয়ে আৰু আপোনালোকে কৰিব, কিন্তু ৰাইজে যিখিনি কাম আপোনালোকৰ পৰা আশা কৰে, সেই কামখিনি আপোনালোকে কৰাত মনোনিৱেশ কৰক। ঠিক আছে।